সমূহ ছাত্ৰ ছাত্ৰীক মোৰ নমস্কাৰ। প্ৰথমতে মই তোমালোকক এটা কথাই ক'ম যে স্কুটিৰ যিটো তোমালোকৰ নিয়ম আছে সেইটো নিয়ম অলপমান চেঞ্জ কৰি দিছে। বহুত নিয়ম চেঞ্জ কৰিছে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে তোমালোকে নিয়মবোৰ জানি পাবা। তো প্ৰথমত মই 2024 বৰ্ষৰ কথা আলোচনা কৰোঁ। 2024 বৰ্ষত নিয়মটো আছে কেনেকুৱা, ল'ৰাৰ বাবে 75 এইটো আগৰ পৰাই আছে আৰু ছোৱালীৰ বাবে 65 মানে 65 যিসমূহ ছাত্ৰীয়ে পাইছে তেওঁক দিয়া হ'ব স্কুটি আৰু যিসমূহ ছাত্ৰই 75 পাইছে তেওঁক দিয়া হ'ব স্কুটি। ইয়াত 65 আৰু 75 পোৱাত কথাটো ঠিকে আছে, কিন্তু আৰু এটা ব্লেক পেজ লগাই দিছে। সেই পেজটো হ'ব লাগিছে কি, যিজন ছাত্ৰ বা ছাত্ৰীয়ে 65 আৰু 75 পোৱা ছাত্ৰ বা ছাত্ৰীয়ে যদি অসমৰ বাহিৰত কোচিং কৰে বা ড্ৰপ দি কোচিং কৰে বা ড্ৰপাৰ্ছ মানে এবাৰ ফেইল কৰিছে, তেওঁ এইবাৰ পৰীক্ষা দিছে, তেওঁ স্কুটি নাপায়। আৰু যদি অসমৰ বাহিৰত পৰে তেন্তে তেওঁ নাপাব স্কুটি। অৰ্থাৎ স্কুটি পাবলৈ হ'লে 65 আৰু 75 এইবাৰৰ কথাটো কৈ আছোঁ মই। 2024 বৰ্ষত 2025 বৰ্ষত আকৌ বেলেগ নিয়ম দিছে। 2024 বৰ্ষত 65 পাব লাগিব, 75 পাব লাগিব, প্লাছ অসমৰ ভিতৰত পঢ়িব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে যে স্কুটি আমালোক এইকাৰণে দিওঁ যে এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে কলেজত যাবলৈ যাতে তেওঁৰ অসুবিধা নহয় আৰু দুখীয়া পৰিয়ালৰ বাবে যাতে তেওঁৰ স্কুলত যিটো খৰচ লাগে যোৱাৰ আশাত খৰচ লাগে সেই খৰচটো যাতে বাচি যায়। আৰু এতিয়া তেওঁ যুক্তি দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুক্তি দিছে যে যদি তেওঁৰ ল'ৰা বা ছোৱালীক বেলেগ ষ্টেটত বা বেলেগ কাণ্ট্ৰিত বা কোচিং কৰাব পাৰে তেন্তে স্কুটিৰ টকাটো আপুনি নিজেই দিব পাৰে। এইটো কৰিছে ঠিকে আছে, কিন্তু কৰিছে ভুলটো এইটোৱে যে ছাত্ৰ ছাত্ৰীক এতিয়া ৰিজাল্টৰ পিছত এইবোৰ কথা কোৱা মোৰ হিচাপত ঠিক নহয়। আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো যুক্তি দিছে যে তেওঁৰ ল'ৰা বা ছোৱালীক যদি কোচিং বা বেলেগ ষ্টেটত পঢ়াব পাৰে তেন্তে স্কুটিৰ টকাটো আপুনি নিজে পাব। স্কুটিৰ টকাটো কিয় দিব নোৱাৰে? সেইকাৰণে এইটো নিয়ম ঠিকে আছে চাগে, বাদ দিয়া এইবাৰৰ কথা। মই 2025 বৰ্ষৰ কথা কওঁ। 2025 বৰ্ষ এইটোৱে যে 2025 বৰ্ষত ল'ৰা আৰু ছোৱালী কোনো ধৰণৰ মানে কম বেছি নাথাকিব। ল'ৰা আৰু ছোৱালীৰে 80% লাগিব। 80% থাকিলেহে স্কুটি পাবা। মানে টোটাল নম্বৰ 400 নম্বৰৰ বেছি হ'ব লাগিব। 400 নম্বৰৰ বেছি হ'লেহে 80% হ'ব। 400 হ'লে 80% হয়, কিন্তু 400ত বেছি পোৱাটো ভালেই হয়, ঠিক আছে। আৰু তোমালোকৰো কিন্তু অসমৰ ভিতৰতে পঢ়িব লাগিব। অৰ্থাৎ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি 80% পালে, 80% পাই যদি হায়দৰাবাদ যায় বা অসমৰ বাহিৰত পঢ়িবলৈ যায় বা আলাদা ইউনিভাৰ্চিটিত পঢ়ে তেন্তে তেওঁ কিন্তু নাপাব স্কুটি, ঠিক আছে। গতিকে এইবোৰ নিয়ম মানিব লাগিব আৰু এইবোৰ নিয়ম মানিলেহে স্কুটি পাবা। তাৰপিছত যিসমূহ ছাত্ৰ বা ছাত্ৰীয়ে ফেইল কৰিব, ড্ৰপাৰসকলেও নাপায় স্কুটি। যদি তেওঁলোকে 90% পায় তথাপি স্কুটি নাপাব। এতিয়া বহুত ছাত্ৰ ছাত্ৰী আছে, ধৰা তুমি নিজে পৰীক্ষা দিবা, পৰীক্ষাত যদি ছেকেণ্ড ডিভিজন আহে তেন্তে ড্ৰপাৰ হ'বা যে মোৰ এখন স্কুটিৰ সপোন আছিল, মই স্কুটি ল'ম। আকৌ এবাৰ পৰীক্ষা দিলা, এনেকৈ বহুত স্কুটিৰ সংখ্যা বাঢ়ি গৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ নিয়ম কৰিছে। মোৰ হিচাপত নিয়মটো ঠিকে আছে, কিন্তু 2024 বৰ্ষৰ নিয়মটো অলপমান বেয়া হৈছে। কাৰণ তেওঁলোকৰ পৰীক্ষা হৈয়ে গৈছে, এতিয়া এইবোৰ কথা কৈ আছে। কিন্তু যদি যুক্তিটো দেখা তেন্তে ঠিকে আছে যুক্তিটো। আৰু তো ছাত্ৰ ছাত্ৰীসকল এইবোৰ নিয়ম 2025 বৰ্ষতো তোমালোকৰ মানিব লাগিব। তো আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টোত তোমালোকৰ মন্তব্য কেনেকুৱা, যে নিয়মটো কৰাটো কেনেকুৱা হৈছে 2024 কাৰণে বা 2025 কাৰণে তোমালোকে কমেণ্টৰ মাধ্যমত জনাবা, ঠিক আছে। ধন্যবাদ।